নমস্কাৰ বন্ধু বান্ধৱীসকল জ্যোতি পাঠশালাৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজিৰ মক টেষ্টৰ দ্বিতীয়টো ভিডিঅ' জেনেৰেল সায়েন্সৰ আগৰ ভিডিঅ'টো নাই চোৱা যদি ডেছক্ৰিপশ্যনত লিংক আছে চাই ল'ব পাৰিব। ঠিক আছে, আৰম্ভ কৰিছোঁ। আগতে 20টা প্ৰশ্ন আমি ডিছকাছ কৰিছিলোঁ। আজি 21 নম্বৰ প্ৰশ্নটো আছে যে হেলিৰ ধূমকেতু কিমান বছৰৰ মূৰে মূৰে দেখা দিয়ে। হেলিৰ ধূমকেতু কেতিয়া দেখা দিয়ে বুলি কৈছে, কিমান বছৰৰ মূৰে মূৰে। অপশ্যন এত আছে 77, অপশ্যন বিত আছে 78, অপশ্যন চিত আছে 76 আৰু অপশ্যন ডিত আছে 75। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব যে 75, 75 বছৰৰ মূৰে মূৰে হেলিৰ ধূমকেতুৱে দেখা দিয়ে। ঠিক আছে, এইবোৰ প্ৰশ্ন আগতে অহা, গতিকে চাব লাগিব। 22 নম্বৰ প্ৰশ্নটো হৈছে যে ৰন্ধন গেছ কি গেছৰ মিশ্ৰণ। ৰন্ধন গেছটো গম পাইছে, কি গেছৰ মিশ্ৰণ হয় সেইটো সুধিছে। প্ৰথম অপশ্যনটো আছে যে মিথেন আৰু বিউটেন, 2 নম্বৰটো আছে অক্সিজেন আৰু হাইড্ৰজেন, তাৰপিছত আছে বিউটেন আৰু প্ৰপেন, আৰু তাৰপিছত আছে যে প্ৰপেন আৰু নাইট্ৰেট। ইয়াৰ অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব বিউটেন আৰু প্ৰপেন, অপশ্যন চি। ঠিক আছে, প্ৰপেন বিউটেন বুলি দিব পাৰে, এইটো বহুত প্ৰয়োজনীয় প্ৰশ্ন। ঠিক আছে, নেক্সট প্ৰশ্নলৈ গুচি যাওঁ। নেক্সট প্ৰশ্নত আছে যে বিজুলী চাকিৰ ভিতৰত কি গেছ থাকে। লাইটৰ বাল্বৰ ভিতৰত কি গেছ থাকে আচলতে সেইটো সুধিছে। অপশ্যন 1ত আছে হাইড্ৰজেন, তাৰপিছত আছে নাইট্ৰজেন, তাৰপিছত আছে মিথেন আৰু শেষত আছে আৰ্গন। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি, আৰ্গন। চতুৰ্থটো প্ৰশ্ন 24 নম্বৰ। এইটো 24 নম্বৰ প্ৰশ্নটো হৈছে যে জীৱৰ বিৱৰ্তনৰ জনক কোন। জীৱৰ বিৱৰ্তনৰ জনক বুলি যদি কওঁ, অপশ্যনকেইটা আছে যে প্ৰথমটো আছে লেমাৰ্ক, 2 নম্বৰটো আছে নিউটন, 3 নম্বৰটো আছে ডাৰউইন আৰু 4 নম্বৰটো আছে মেণ্ডেল। গোটেইকেইজনে চাইণ্টিষ্ট হয় আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব যে ডাৰউইন, অপশ্যন চি। পৰৱৰ্তী প্ৰশ্নলৈ আমি আগবাঢ়ি যাওঁ। পৰৱৰ্তী প্ৰশ্নটো আছে যে 25 নম্বৰ প্ৰশ্ন হ'ব পানীৰ গভীৰতা জোখা যন্ত্ৰটো কি। পানীৰ গভীৰতা কিহেৰে জুখি। অপশ্যনকেইটা আছে যে এ আছে ফেডম, 2 নম্বৰ আছে ৰিউফৰ্ড আৰু 3 নম্বৰত আছে অল্টিমিটাৰ আৰু শেষৰটো আছে যে হিপছোমিটাৰ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ফেডম, অপশ্যন এ। 26 নম্বৰ প্ৰশ্নটো আছে যে সালোক সংশ্লেষণৰ কাৰণে কাৰ্যকৰী ৰংটো কি। ৰংটো কি সুধিছে। সালোক সংশ্লেষণ প্ৰক্ৰিয়াটো অতি ইম্পৰ্টেণ্ট হয়। অপশ্যন এত আছে সেউজীয়া, অপশ্যন বিত আছে বগা, অপশ্যন চিত আছে নীলা আৰু অপশ্যন ডিত আছে ৰঙা। ঠিক আছে, ইয়াৰ প্ৰথম উত্তৰটোৱে শুদ্ধ হ'ব সেউজীয়া, সেইটোতো জানেই আৰু সেউজীয়া ৰংটো প্ৰয়োজন। ঠিক আছে, তাৰপিছত আহিব যে বংশগতিৰ সূত্ৰটো কোনে আগবঢ়াইছিল। বংশগতিৰ সূত্ৰটো কোনে আগবঢ়াইছিল বুলি যদি সোধে, অপশ্যন এত আছে ডাৰউইন, এইটো স্পেলিং মিষ্টেক হৈ আছে, ভাৰউইন হৈ গ'ল, একো নাই, ডাৰউইন। অপশ্যন বিত আছে মেণ্ডেল আৰু মেণ্ডেলা নহয়, মেণ্ডেল, অকণমান স্পেলিং মিষ্টেক হৈছে, একো নাই। অপশ্যন চিত আছে নিউটন আৰু অপশ্যন ডিত আছে লেমাৰ্ক। ঠিক আছে, ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি, মেণ্ডেল। ঠিক আছে, মেণ্ডেলা নহয়, মনত ৰাখিব। পৰৱৰ্তী প্ৰশ্নটো আছে যে জন্মৰ সময়ত স্বাভাৱিক শিশুৰ ওজন কিমান। জন্মৰ সময়ত এটা স্বাভাৱিক শিশুৰ ওজন কিমান হ'ব লাগে। 2.6 কেজি, 2.5 কেজি, 3 কেজি আৰু 2 কেজি। 2 কেজি, 3 কেজি, 2.5 কেজি আৰু 2.6। ইয়াৰ এইটোৱে শুদ্ধ হ'ব যে 2.6 কেজি, সেইটো হ'ব লাগে জন্মৰ স্বাভাৱিক শিশুৰ ৱেট। নেক্সট প্ৰশ্ন, তাৰপিছত দিছে যে উৰাজাহাজৰ উৰণ উচ্চতা জোখা যন্ত্ৰ। উৰাজাহাজৰ উৰণ উচ্চতা জোখা যন্ত্ৰটোৰ নাম কি। অপশ্যন এত আছে হাইপ্ৰোমিটাৰ, অপশ্যন বিত আছে ফ্লাক্সোমিটাৰ, অপশ্যন চিত আছে হিপছোমিটাৰ আৰু অপশ্যন ডিত আছে অল্টিমিটাৰ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব যে অপশ্যন ডি, অল্টিমিটাৰ। 30 নম্বৰ প্ৰশ্নত আছে যে দূৰৰ বস্তু স্পষ্টকৈ চাব পৰা যন্ত্ৰটোৰ নাম কি। ইয়াত আছে যে প্ৰথমটো অপশ্যন হ'ব লাগে যে অনুবীক্ষণ, 2 নম্বৰত আছে দূৰবীন, 3 নম্বৰত আছে মাইক্ৰস্কোপ আৰু 4 নম্বৰত আছে বাইনকুলাৰ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি, বাইনকুলাৰ। পৰৱৰ্তী প্ৰশ্নটো আছে যে বংশগতিৰ একক কি। এইটো প্ৰয়োজনীয় প্ৰশ্ন। বংশগতিৰ একক কি। অপশ্যন এত আছে হাৰ্টছ, অপশ্যন বিত আছে জিন, অপশ্যন চিত আছে তন্ত্ৰ আৰু অপশ্যন ডিত আছে ফটন। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি, জিন। ঠিক আছে, বংশগতিৰ একক হৈছে জিন। ঠিক আছে, আমি নেক্সট প্ৰশ্নৰ দিশে আগবাঢ়িছোঁ।
নেক্সট প্ৰশ্নটো আছে যে 32 নম্বৰ প্ৰশ্ন 32 নম্বৰ প্ৰশ্নত আছে যে কম্পনাঙ্কৰ এককবিধৰ নাম কি কম্পনাঙ্কৰ এককবিধৰ নাম হৈছে হাৰ্টজ 2 নম্বৰত আছে ডেসিবেল 3 নম্বৰত আছে নিউটন আৰু 4 নম্বৰত আছে এটাও নহয় ইয়াৰ শুদ্ধ উত্তৰটো হ'ব হাৰ্টজ হাৰ্টজ হৈছে কম্পনাঙ্কৰ একক ঠিক আছে 33 নম্বৰ প্ৰশ্ন নদ নদীৰ দৈৰ্ঘ্য জোখা যন্ত্ৰটোৰ নাম কি নদ নদীৰ দৈৰ্ঘ্য জোখা যন্ত্ৰটোৰ নাম যদি চাওঁ প্ৰথম অপচনটো আছে ইডিওমিটাৰ 2 নম্বৰ অপচনটো আছে ৰিউফৰ্ট মিটাৰ আৰু 3 নম্বৰত আছে যে সিসমোমিটাৰ আৰু 4 নম্বৰত আছে ৰটোমিটাৰ ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন ডি ৰটোমিটাৰ 34 নম্বৰ প্ৰশ্নটো বায়ুমণ্ডলত কিমান পৰিমাণৰ আৰ্গন গেছ আছে হেতু ইম্পৰ্টেন্ট হয় আৰ্গন গেছ অক্সিজেন কাৰ্বন ডাই অক্সাইড সব ইম্পৰ্টেন্ট হয় অপচন কিটা আছে যে 0.03 তাৰ পিছত আছে 0.04 তাৰ পিছত আছে 0.93 আৰু শেষত আছে 0.94 এটা আৰ্গনৰ পৰিমাণটো যদি খুদে আৰ্গন আছে 0.93 1% নাই কম আছে ঠিক আছে আৰু শেষৰ প্ৰশ্নটো আজি ভিডিওৰ শেষৰ প্ৰশ্নটো আছে যে বায়ুমণ্ডলত কিমান পৰিমাণৰ অক্সিজেন আছে 0.03 0.04 0.04 তাৰ পিছত আছে যে 20.94 আৰু লাষ্টত আছে 21 ইয়াত চক একচুয়ালি 20.94 টো শুদ্ধ হয় কিন্তু কিছুমান বুকত বা হেৰিয়ত যদি চাবলৈ যাওঁ 21% বুলিও ডাইৰেক্ট দিব পাৰে গতিকে দুইটা অপচনে মই শুদ্ধ ৰাখিছো ঠিক আছে অসমীয়াত লিখাৰ বাবে এটা দুটা স্পেলিং ভুল হ'ব পাৰে তাৰ বাবে ক্ষমা কৰিব ঠিক আছে আজিৰ ভিডিওটো ইমানেই আছিল পৰৱৰ্তী ভিডিওটো অন্য এদিন লৈ অহা হ'ব অতি সোনকালে লৈ অহা হ'ব ঠিক আছে ধন্যবাদ জয় অসম